গুৱাহাটী শিলবৰী বৰচলা শিঙৰি সংযোগী অসমমালা পথ আৰু দলঙৰ ভয়ংকৰ ৰূপ যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে দুৰ্ঘটনা পথটোৰ মাজত থকা দলং আৰু কেইবা ঠাইৰ দৃশ্যলৈ আজিৰ এই প্ৰতিবেদন অসমমালা পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ স্থানীয় লোকৰ যিকোনো মুহূৰ্তত হ'ব পাৰে দুৰ্ঘটনা পথচাৰীৰ ক্ষোভ আশংকা কৰিছে দুৰ্ঘটনাৰ পথটোৰ পুনৰ মেৰামতি আৰু তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ আবেদন ধনশ্ৰী নৈৰ ওপৰত থকা দলঙৰ বৃহৎ ফাট বৰ্তমানলৈও কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ দলঙৰ যি অৱস্থা জৰাজীৰ্ণ ৰূপ আৰু ইয়াতে ফাট মেলিছে লগতে ভাঙি গৈছে আপুনি দেখা পাইছেনে হয় হয় বহুদিন ধৰি ভঙা আছে বস্তুটো মাননীয় মুখ্যমন্ত্ৰী লৈ মোৰ বিনম্ৰ অনুৰোধ আমাৰ এই দলংখন তেওঁ নিজে বুবিয়াকৈ চাই বস্তুটো মেৰামতি কৰি দিয়ে লগতে আসামমালা যিটো পথ বহুত ঠাইত কালভাৰ্ট নাই বহুত ভঙা ৰাস্তাটো সোনকালে মেৰামতি কৰি দিলে যাতায়াতৰ কাৰণে সুবিধা হয় এইটো দলং লৈ বহুবাৰ বাতৰি প্ৰচাৰ হৈছিল যেহেতু দেখা গৈছে যে ইয়াতে মানে দহিক হৈ গৈছে আচলতে প্ৰলেপটো উঠি গৈছে লগতে ফাট মেলিছে কি ক'ব হয় বহুদিন ধৰি তেনেকুৱা ফাট হৈ আছে আৰু তাত বহুতো এক্সিডেণ্টো হৈ আছে বহুত চালকে নাজানে আহি কিনে তাত বহুত কষ্ট পায় তাৰ কাৰণে বহুত অসুবিধা হৈ আছে যাতায়াতৰ কাৰণে মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে অতি সোনকালে এই আমাৰ দলংখনৰ যিটো বিঘ্নিতি হৈ আছে তাত অলপ সোনকালে মেৰামতিটো কৰি দিলে ভাল হ'ব যাতায়াতৰ বাবে হয় কি ক'ব যিহেতু অসমমালা পথৰ যি অৱস্থা হয় আপুনি নিশ্চয় প্ৰত্যক্ষ কৰিছে হয় মোৰ নিজৰে ঘৰ আছে লগতে কি ক'ব ৰাস্তাৰ কাষতে আমি চাফা কৰিছোঁ গোটেই এঢলীয়া বনাইছে এঢলীয়া বনোৱাৰ কাৰণে পানীটো একেবাৰে একফালেই মানে পানীটো নামি আহে অপজিট চাইডে এইফালে পানীটো নামি আহি গোটেই আমাৰ চোতাল ঘৰ চব বালিৰে পুতি পেলাই ডাঙৰ বৰষুণ আহিলে আমি থাকিবই নোৱাৰোঁ এনেকুৱা বস্তু গতিকে ড্ৰেইন কৰা নাই ড্ৰেইন খালি বাজাৰ ডেইলি বাজাৰখিনি কৰি নাম চেণ্টাৰখিনি কৰিলে বাকী ইফালে ড্ৰেইন নকৰিলে কমচে কম যদি আৰু এক কিলোমিটাৰ ৰাস্তা ড্ৰেইন কৰিলে হয় তেনেহ'লে আমাৰ এইখিনি মানুহ যিমান মানুহ আছে ইয়াত ৰাস্তাৰ কাষতে সেইবিলাকৰ সকলোৰে মানে একে অৱস্থা হৈছে কাৰ হেমাহি বুলি ভাবে আপুনি এইটো কাৰণে মানে তেওঁলোকে এতিয়া ডিপাৰ্টমেণ্টৰ কথা নাজানো কিন্তু হয়তো যোনে কৰিছে কণ্ট্ৰেক্টৰ তেওঁলোকৰে হেমাহি নে কি আমি বুজি পোৱা নাই আমি আবেদন নিবেদনো কৰিছোঁ কিন্তু এতিয়া ফল পোৱা নাই ইয়াৰ পৰা আৰম্ভ কৰি প্ৰায় 10 কিলোমিটাৰ পথ এনেকুৱা জৰাজীৰ্ণ হৈছে বহু ঠাই কি ক'ব আপুনি চাইছেনে জৰাজীৰ্ণ হৈছে হয় বহু জেগাতে হৈছে কিন্তু যিবিলাক ঢালু হৈছে সেইবিলাকত এটলিষ্ট ড্ৰেইন ছিষ্টেম কৰিব লাগে নহ'লে মানে বৰ দিগদাৰী হৈছে অসুবিধা হৈছে মানুহৰ এতিয়া আপুনি কি ক'ব বিচাৰে অসম চৰকাৰলৈ অতি সোনকালে আমাৰ এই ড্ৰেইন ছিষ্টেমটো ইয়াত কৰিব লাগে যাতে আমাক আৰু ফাৰ্ডাৰ হাৰাছমেণ্ট আমাৰ নহয় আৰু এনেকুৱা ঠাইতে ভাঙি গৈছে ইয়াতে আচলতে কেনেকুৱা সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি ভাবে এইটো মানুহৰো নিৰাপত্তাৰ কথা আছে ৰাতি বৰষুণ আহিলে একদম ৱাল চল ভাঙি মোৰটো ৱাল চল ভাঙি গৈছে মোৰ সেই ঘৰটোত ৱাল চল ভাঙি মানে পানী সোমাই গৈছে যায় মানুহৰ অসুবিধা হৈছে বহুতো মোৰ ভিতৰৰ আচবাবো নষ্ট হৈ গৈছে ঘৰৰ ভিতৰত থকা আচবাবো নষ্ট হৈ গৈছে দলঙৰ অৱস্থাটো একদম বেয়া হৈ গৈছে ইমান এটা গাড়ী আপোনাৰ ইয়াতে নামিলেও গাড়ী উঠি যাব নোৱাৰে দলংখন ইমান বেয়া হৈছে এটা ছাইড গাড়ী আহিলে গাড়ী এফালে এটা ছাইড গাড়ী থিয় হৈ থাকে তাৰপিছত এটা গাড়ী পিছত ক্ৰছ কৰি যাব লাগে এইটো আসামমালাৰ ৰাস্তাৰ আপোনাৰ এই নাৰাহিজা দলংখনত এই ৰাস্তাখন ইমান বেয়া হৈছে দলংত এইটো মানে এইটো নিৰ্মাণ কৰিব লাগিছিল অতি সহজে মানে কি অতি শীঘ্ৰে যাতে দলংখন এইটো ছাইডটো বনাই দিয়ে যাতে আমাৰ গাড়ী ঘোঁৰা লৈ মানুহ যাবাৰ সুবিধাটো পায়